দাদা কি ক'ব কিয় আপোনাক গ্ৰেপ্তাৰ কৰিলে দাদা কি ক'ব চাৰ্কুল অফিচাৰ আপুনি পইচা লৈছিলে আপুনি চাৰ্কুল অফিচাৰ নাম পইচা লৈছিলে কি ক'ব ভিডিঅ' আপুনি কিয় আপুনি কি ক'ব দাদা কি ক'ব ভিডিঅ' আগফালে যা আগলৈ যা কি ক'ব আপোনাক কোনোবা ষড়যন্ত্ৰ কৰিছিলে কি ক'ব কি হ'ল দাদা কি হ'ল আৰু সেইটো অনলাইনতে প্ৰচেছটো হ'ব গতিকে ইয়াত পইচা পাতিটো আৰু কথাই নাই কাৰণ ফিজ মই জমা দিলোঁ চৰকাৰী যিটো ফিজ হয় সেইটো জমা দিলোঁ কৈছে নহয় মানে চক্ৰ বিষয়ে দিবলৈ কৈছে 40,000 টকা মই ক'লো ছাৰেতো মোৰ আগতো কোৱা নাই মোক তেওঁ সেইটো কথা কোৱা নাই কৈছে নহয় নহয় এইটো দিবই লাগিব বোলে তাৰপিছত মই ঘৰলৈ গুচি গ'লোঁ কিন্তু মই খুব অপমানিত অনুভৱ কৰিলোঁ কাৰণ এখন স্কুল যেতিয়া মই 22 বছৰ ধৰি চলাইছোঁ ডুমডুমাৰ মহিলা সমিতিখনৰ মই প্ৰেচিডেণ্ট হওঁ আজি যদি মই এই পৰ্যায়টোত আহি পাইছোঁ যে মোৰ নিজৰ মাটি ম্যাদী পট্টাৰ মাটি থাকোঁ তাত যদি মই ঘুচ দিব লগা অৱস্থা এটা হয় 40,000কে টকা আৰু আগৰ প্ৰচেছখিনি কৰোঁতে মই 18,500 টকা জমা দিছোঁ সেইখিনি পইচা ইয়াৰ লগত 40,000 টকা সিমানখিনি টকা মই যদি মোৰ নিজৰ মাটিৰ কাৰণে মই ভৰিব লগা হয় তেনেহ'লে আপোনালোকে ভাবক যে এই অফিচটোত দুৰ্নীতিৰ মানে কেনেকুৱা মানে এটা বজাৰ বহি আছে আৰু হয়তো চাৰ্কুল অফিচাৰে তেওঁ জানে চক্ৰ বিষয়ে জানে যে প্ৰতিখন টেবুলত এটা এটা চহীৰ বিনিময়ত 500 টকা 1,000 টকা 500 টকা 1,000 টকা তেওঁলোকৰ কিছুমান কথা মই ৰেকৰ্ড কৰি ৰাখিছোঁ হয়তো প্ৰয়োজন সাপেক্ষে এইখিনি যদি তেওঁলোক মানে দিব লগা হয় তেতিয়াহ'লে নিশ্চয় যদি বিচাৰে প্ৰশাসনৰ লগত সেইখিনি কথা আমি আলোচনা কৰিম কিন্তু কথা হ'ল এইবোৰতো বন্ধ হ'ব লাগিব কোনোবা নহয় কোনোবাই বন্ধ কৰিব লাগিব মই এই কথাটোলৈ বহুত ভাবিলোঁ তেওঁ আকৌ মাতিলে আকৌ ফোন কৰিলে তেতিয়া মই ক'লো যে 40,000 দিব লাগিব নে আপোনালোকক এইটোতো 1,200 টকাৰ এটা কাৰবাৰ হয় এইটো ইমানখিনি টকা কিয় দিওঁ কৈছে নহয় এইটো বোলে একদম ছাৰে দিব কৈছে আপুনি দিব লাগিব হয় তাৰপিছত মই গ'লোঁ মই ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁক মই সুধিলোঁ যে মই কাৰ লগত যোগাযোগ কৰোঁ এই বিষয়টো লৈ তেতিয়া তেওঁ ক'লে যে CM ভিজিলেন্সৰ লগত কৰক মই নেটত তেওঁ চাৰ্চ কৰিব পৰা কথা ক'লে মই নেটত চাৰ্চ কৰিলোঁ তাত যিটো নম্বৰ পালোঁ তাৰপিছত মই তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে ইমান মানে পটাপট ইমান কুইক এটা মানে একশ্যন তেওঁলোকে ল'লে যে মই একদম অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ যে য'ত দুৰ্নীতি আছে তাত এনেকুৱা ধৰণৰ কৰ্তব্যপৰায়ণ বিষয়াও আছে আৰু তেওঁলোকে যিধৰণে কাম কৰিলে যিধৰণে তেওঁলোকে ধৰিলে গোটেই প্ৰচেছটো কৰিলে মই আনন্দিত হৈছোঁ আৰু মই আশা কৰিছোঁ যে এই ডুমডুমা চক্ৰ বিষয়াৰ এই কাৰ্যালয়ত বুলি নহয় সমগ্ৰ অসমৰ য'ত য'ত এনেকুৱা ধৰণৰ কাম কাজ হৈ আছে এইবোৰ বন্ধ হ'ব লাগে কাৰণ সাধাৰণ ৰাইজে 40,000 50,000 এটুকুৰা মাটি কিনি কিনে ক'পানো দিব বহুত দুখীয়া মানুহে প্ৰত্যেকৰ পৰা পইচা লয় ময়ো ধনী মানুহ নহয় মই স্কুল এখন চলাই মই বেংকৰ লোন চোন হেৰি কৰিব প্ৰত্যেক সম্পত্তি মই বিক্ৰী কৰিব লগা হ'ল আৰু তাৰপিছত মই তেওঁলোকক আহি মই পইচা দিওঁ মই তেওঁৰ ল'ৰাক মই পঢ়ুৱাইছোঁ দুটা ল'ৰা মই হাতৰ আখৰ মই হাতত ধৰি ধৰি শিকাইছোঁ অথচ তেওঁৰ মনত এবাৰ ভাৱ নহ'লে যে বাইদেউক আমি পইচা কিয় খোজো বা এইটো কথা ক'বলৈ তেওঁৰ মনত অকণমান লাজ নাপালে অলপমান তেওঁ দুখ নকৰিলে মই মানে খুব মানে নিজে নিজৰ মনত লজ্জিত হৈছোঁ যে মই 22 বছৰ ধৰি মই কি কৰিলোঁ মই নিজৰ জীৱনৰ ইমান ধুনীয়া এটা সময় মই কি পঢ়ালোঁ মই কি স্কুল কৰিলোঁ কি সমাজৰ মই কাম কৰি আছোঁ যদি এনেকুৱা এটা চিটুৱেশ্যনে হৈ থাকে এই অৱস্থা আপোনালোকে ভাবক যে 40,000 টকা ডুমডুমাৰ নিচিনা এখন সৰু ঠাইত ইমানবোৰ ঘটনা হয়তো আছে তাৰ লগতে মানে এইবোৰ আপোনাৰ ঘুচখোৰৰ মানে এনেকুৱা ৰাজত্ব হৈ গৈছে ক'ৰবাতো আমি যাব নোৱাৰোঁ ক'ৰবাত কাম কৰিব নোৱাৰোঁ মাটিৰ কাম কৰাৰ নামত এনেকুৱা এটা দালালি মানে এটা ষ্টাৰ্ট হৈছে এইবোৰতো বন্ধ হ'বই লাগিব অন্য কৰ্মচাৰী কোনোবাই আপোনাক টকা কিবা কথা কৈছিলে পইচা মানে মই দিছোঁৱে তেওঁলোকক মই এতিয়া নাম নকওঁ তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে যদি এইটো কাৰ্যালয়ৰ তেওঁলোকৰ এগৰাকী জৈনিক দত্ত 2001 চনৰ পৰা তেওঁক মই এই বস্তুটো মই পৰেচান হৈ আহিছোঁ তেওঁ দি আছে কিন্তু মই ভাবিলোঁ যে এই অৱস্থাটো ক'ৰবাত নহয় ক'ৰবাত শেষ হ'ব লাগিব কোনোবাই নহয় কোনোবাই এটা খোজ দিব লাগিব য'ত এই দুৰ্নীতি শেষ হ'ব লাগিব এই অফিচৰ প্ৰতিখন টেবুল মই ভাবোঁ যে চৰকাৰে ইয়াত মানে চকু দিয়ক আৰু ইয়াৰ এই যি দুৰ্নীতি হৈ আছে এইবোৰ বন্ধ হওক তেওঁলোকে জানক যে প্ৰত্যেক মানুহে পইচা দিবৰ কাৰণে ৰেডি নাথাকে প্ৰত্যেক মানুহ ঘুচ দিবলৈও নাই ঘুচ ল'বলৈও নাই তেওঁলোকৰ লগত এইবোৰ আমি কাৰোবাৰ কৰিব নোৱাৰোঁ 500 টকা 200 টকা 100 টকা ভিক্ষাৰীৰ নিচিনা কিয় খোজে যেতিয়া চৰকাৰৰ পৰা ইমান দৰমহা পায় তেওঁলোকে এইটো খুব বেয়া এটা মানে হেৰি আৰম্ভ হৈছে যিটো শেষ হ'বই লাগিব মই ইয়াৰ কাৰণে
মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাৰ প্ৰতিজন বিষয়ববীয়াক মই অন্তৰেৰে সৈতে ধন্যবাদ জনাইছো যে তেওঁলোকে এনেকুৱা ধৰণে পদক্ষেপ ল'লে আৰু 2টা দিনৰ ভিতৰত তেওঁলোকক যেতিয়াৰ পৰা মই এই অভিযোগটো দিলো তেওঁলোকে তাত লগালগ তেওঁলোকে সেই কথাখিনি ৰেকৰ্ড কৰিছে বা তেওঁলোকে মোৰ লগত যোগাযোগ ৰাখিছে আৰু আজি এই পৰ্যায়ত আহি উপস্থিত হৈছে যে তেওঁক হাতে লোটে ধৰিবলৈ মানে সক্ষম হ'ল। মই ধন্যবাদ জনাইছো।